নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰাথমিক শিক্ষক সংগঠনসমূহৰ এক দীৰ্ঘদিনীয়া দাবী যে নিম্ন প্ৰাথমিক বিদ্যালয়সমূহতো প্ৰধান শিক্ষক নিযুক্তি দিব লাগে আৰু সেই দাবীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰোঁতে আমাৰ মাজৰে কিছু সংখ্যক শিক্ষকে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু তাত বহুকেইটা গোচৰ ৰুজু হৈছে। তাৰে এটি গোচৰ হৈছে WPC 3685/2025 আৰু এই গোচৰটোৰ আজি 5 মে 2026 তাৰিখে শুনানি আছিল আৰু এই গোচৰটোৰ লগতে একেলগে ক্লাব কৰি লৈ পেলাই একগোট কৰি লৈ পেলাই বহুকেইটা গোচৰ কমেও 60-70টামান গোচৰ হ'ব। এই সংক্ৰান্তত যি গোচৰসমূহ গুৱাহাটী উচ্চ ন্যায়ালয়ত পেণ্ডিং হৈ আছে তাক একেলগে লৈ পেলাই আজি হিয়াৰিং আছিলে আৰু আজি ইয়াৰ সম্পৰ্কে হিয়াৰিং কোৰ্টত অনুষ্ঠিত হয় আৰু আমাৰ শিক্ষক সমাজে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিলে আজিৰ দিনটোলৈ যে আজি 5 মে তাৰিখে যিহেতু অৰ্ডাৰৰ কাৰণে আছে, ষ্টেজ অফ কেছ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, অৰ্ডাৰৰ কাৰণে আছে আৰু ভেকেটিং কৰিব ষ্টে, অৰ্থাৎ যি ষ্টে অৰ্ডাৰ দি থোৱা আছে, ইণ্টাৰিম অৰ্ডাৰ দি থোৱা আছে যে আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বৰ্তমান এই কেছ পেণ্ডিং থকা অৱস্থাত প্ৰধান শিক্ষক পদত LP স্কুলৰ নিযুক্তি প্ৰদান কৰিব নোৱাৰিব, সেই ষ্টেটো ভেকেট কৰিব লাগে বুলি যি এপ্লিকেশ্যন দিয়া আছে তাৰ অৰ্ডাৰৰ কাৰণে আছিলে। গতিকে আজি কিবা এটা হ'ব আৰু সেই ষ্টে অৰ্ডাৰটি উইথড্ৰ কৰিব কৰোঁতে আৰু আমাৰ LP খাপত প্ৰধান শিক্ষক নিযুক্তি হ'ব বুলি আশা কৰি আছিল। কিন্তু আপোনালোকৰ বাবে বা আমাৰ বাবে এটি দুখ খবৰ যে আমাৰ আজি কোৰ্টত একো তেনেধৰণৰ নহ'ল আৰু নেক্সট হিয়াৰিং ডেট দিছে জুন মাহৰ 11 তাৰিখ, 2026 চনৰ জুন মাহৰ 11 তাৰিখ। আজি কোৰ্টত আমাৰ যি পিটিশ্যনৰ এডভোকেট আছিলে মিষ্টাৰ SP শৰ্মা, তেখেতৰ এছিষ্টেণ্টে মিষ্টাৰ N শৰ্মা কোৰ্টৰ পৰা সময় বিচাৰে আৰু কোৰ্টক জনায় যে আদাৰ পাৰ্টিৰ অৰ্থাৎ আমাৰ ৰেছপণ্ডেণ্ট পাৰ্টিৰো এই ক্ষেত্ৰত মতামত কনচেণ্ট লৈছে। গতিকে তেওঁলোকৰ কিছু অসুবিধাৰ কাৰণে তেখেতসকলে এটি ডেট বিচাৰে আৰু কোৰ্টেও তেখেতসকলৰ যি এই এপ্লিকেশ্যন বা এই আৰ্জি যে নেক্সট ডেট এটা দিব লাগে আৰু পিটিশ্যনাৰৰ ফালৰ পৰা সেই আৰ্জিৰ প্ৰতি সঁহাৰি জনাই পেলাই নেক্সট ডেট আমাৰ 11 জুন 2026 2026ত দিছে আৰু পৰৱৰ্তী শুনানি 11 জুন 2026ত হ'ব। আৰু এই যি 60-70টা কেছ একেলগে পেণ্ডিং হৈ আছে, ৰিট পিটিশ্যনে হওক বা IA ইণ্টাৰলকুটৰি এপ্লিকেশ্যনে হওক যি পেণ্ডিং হৈ আছে, সেইসমূহৰ কিছু সংখ্যক পিটিশ্যনত আমাৰ ইণ্টাৰিম অৰ্ডাৰ দি থোৱা আছিল, যোন ইণ্টাৰিম অৰ্ডাৰকে ভেকেট কৰাৰ কাৰণে এই ডেটটো আছিলে, সেই ইণ্টাৰিম অৰ্ডাৰসমূহ কণ্টিনিউ হৈ থাকিব বুলি জাষ্টিছে তেখেতৰ জাজমেণ্টত বা অৰ্ডাৰত কয় বা জনায়। আৰু সেই সূত্ৰে ক'ব লাগিব যে 11 জুন 2026লৈকে যি ইণ্টাৰিম অৰ্ডাৰ আছে সেই ইণ্টাৰিম অৰ্ডাৰ লাগু হৈ থাকিব, অৰ্থাৎ আমাৰ LP স্কুলত প্ৰধান শিক্ষক নিযুক্তিৰ কোনো প্ৰক্ৰিয়া ৰাজ্য চৰকাৰৰ ফালৰ পৰা 11 জুন তাৰিখলৈকে গ্ৰহণ কৰিব নোৱাৰিব। 11 জুন তাৰিখে কি হ'ব সেইখিনি কথা মই আপোনালোকক জনাব চেষ্টা কৰিম পিছৰ পৰৱৰ্তী ভিডিঅ'ত। তাৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।